guys, welcome and welcome back to my channel. কি খবৰ আপোনালোকৰ? আজি হল মাঘৰ 1 তাৰিখ আৰু আমি এতিয়া যাব ওলাইছো মন্দিৰলৈ। এতিয়া ৰাতিপুৱা আমাৰ দেৰিয়ে হল 10:30 হৈ গল। আমি যাম দৌলগোবিন্দ মন্দিৰ আৰু আপোনালোকক অলপ আমাৰ লগত আমি গোটে ফ্যামিলি যাম। তো বলক ভিডিওটো স্টাৰ্ট কৰি দিও। আমি যাম কিন্তু জানি 8 হৈ যাম। তো তাই মনটো বেয়াই ইফালে খিৰকিৰে চাই আছে। তাইও ফুৰিব যাব। তাইৰ মনটো বেয়া নহয় হলেও অকমান বেয়া লাগিছে নেকি? আৰু এয়া বৌ ৰেডি পুৰা। মোৰ ঠাণ্ডা লাগা নাই বাট তাই ঠাণ্ডা লাগিছে। তাই স্ৱেটাৰ টুৱেটাৰ পিন্ধি পুৰা ৰেডি হৈছে। মেখেলা চাদৰ পিন্ধি আৰু মই আজি মেখেলা চাদৰ নহয় আজি কুৰ্তি। মই বাটামটো মাৰিবই পাহৰিছে। একো নাই মাৰি ল'ম বাৰু। আৰু মাও ৰেডি। মা চাও এবাৰ চবকে হেপী বিহু কওঁ। আজি মাঘৰ 1 তাৰিখ। বিহু খাব নাহিলে আমাৰ ঘৰত আহিব। গোটেই মাহটো বিহু আছে। ঢেৰ পিঠা পনা বনাইছো। চব আহিব। আৰু এতিয়া আমি যাওঁ। এই বৌ গ'লে আৰু মই যাওঁ এতিয়া চেণ্ডেলযোৰ পিন্ধো। তো লগ পাই আছো। আমি আহি পালো কিন্তু ইয়াতে ইমান যাম গাড়ী থব জাগাই পোৱা নাই। বিৰাট বেছি ভিৰ হৈছে আৰু যেহেতু 1 তাৰিখ হয় আৰু আমাৰ এনেও আহাত দেৰি হ'ল। একো ঠাই চাই পোৱাই নাই গাড়ী থবলৈ। ইয়াতে থিয় হৈ আছো। চাওঁ দাদাই গৈছে আগত জেগা বিচাৰি। এটা জেগাত সোমালো কিন্তু নাপালো। এতিয়া আৰু গৈছে আগলৈ থব আৰু সোমাম আমি। হল চাউল যাবা হল। বহুতে সেৱা কৰিলে আৰু ইমান মানুহ ইয়াতে বেলেগে সেৱা কৰা লাইন, বেলেগে ভোগৰ লাইন, ঢেৰ মানুহ মানে পাগল হৈ গৈছো আজি মানুহ ইয়াতে 1 তাৰিখ বহুত মানুহ। তাকেতো এই পিন্ধি নামি সেই পিন্ধি উঠি যাব পাৰা। ইয়াতে মানে কোনফালে যায় কোনফালে নাযায় মানে ধৰিবই পৰা নাই। মানুহ যোৱা ইফালে উঠি যোৱা বুজিছা। মাহঁতে সেৱা কৰি নামি আহিলে আৰু এতিয়া এয়া দাদা মা বৌ আৰু দেউতাও গৈছে কোনোবা ফালে প্ৰসাদ আনিবলৈ। কেনেকুৱা লাইন ধৰিলানে? লাইন ধৰিলানে? শ্বৰ্টকাট ইমান ভিৰ হৈছে। বৌহঁতে মানে মন্দিৰত লাইন ধৰি কিনে যাব নোৱাৰিলে। এনে চাইডে যাই কিনে সেৱা কৰি আহিলে। ইমান লাইন ইয়াতে আমি বিস্কুট খালোঁ। বহুত লাইন ইয়াতে টিকেট কাটি কিনে প্ৰসাদ খাবলগীয়া হৈছে। খালোঁ আৰু এনেকৈ লাইন ধৰি থকাতকৈ টিকেট কাটিলোঁ আৰু প্ৰসাদ খালোঁ। এতিয়া যাওঁগৈ আৰু ঘৰত। মানে মই আজি ভিতৰলৈ যোৱা নাই মন্দিৰত। মোক ফুডটো মায়ে দিলে সেইকাৰণে বৌহঁতে গৈছে ভিতৰলৈ। যদিও ভিতৰত যোৱা নাই ফুড লৈছোঁ বা প্ৰসাদ খাইছোঁ ভাল লাগিছে আৰু মই যোৱা আৰু ইয়াতে ঢেৰ মানুহ। আমি ওলাই আহিছোঁ যাওঁ আৰু ইয়াতে চিনাকি মানুহ ঢেৰ আছে কিন্তু কয় যে মন্দিৰৰ পৰা ডাইৰেক্ট ঘৰত যাব লাগে, মানুহ ঘৰলৈ যাব নাপায়। তো ডাইৰেক্ট ঘৰতে যাম আৰু এতিয়া। আমি মন্দিৰৰ পৰা ঘৰত নগ'লোঁ। ডাইৰেক্ট আমি খাবলৈ আহিলোঁ। এতিয়া আহিছোঁ আমি গেম চেলিকিছি হাইৱেত আছে তাতে আহিছোঁ এখন ধাবাত। ইয়াতে খাই বৈ যাওঁ আৰু ঘৰলৈ। বৌয়ে মানে ক'লে আৰু আজি ঘৰত নাখাওঁ দিয়া বিহু বুলি, আজি বাহিৰতে খাওঁ আৰু গোটেইকেইটা। আমি গোটেইকেইটা আহিছোঁ, অকল সৰু দাদা নাই। তাক মাতিলোঁ কিন্তু সি নাহে বুলি, তাৰ বেলেগ কাম আছে। তো আমিকেইটা আহিলোঁ আৰু যাওঁ এতিয়া ভিতৰত খাবলৈ। প্ৰথমতে চাগে মই একাপ চাহ খাম কাৰণ বিৰাট চাহ খাবলৈ মন গৈছে। বহুত দেৰি হ'ল ন সেইকাৰণে। তো যাওঁ ভিতৰলৈ। ধুনীয়া দেই ইয়াৰ যিটো ইণ্টেৰিয়াৰ হয়। ভিতৰটোতো ধুনীয়াই বাহিৰটো। ইয়াত আহি বহিছোঁ আৰু অৰ্ডাৰটো দি ল'লোঁ কাৰণ মানুহ আছে ভিতৰত বহুত। অৰ্ডাৰটো দি ল'লোঁ কিমান বা দেৰি লাগে। আৰু মই কৈছিলোঁ চাহ একাপ খাম বুলি কিন্তু চাহ নাপালোঁ। মানে এতিয়া চাহ নিদিয়ে আৰু এতিয়া যিহেতু দুপৰীয়া টাইম হৈছে। তো সেইকাৰণে কোক লৈছোঁ এটা, কোক খালোঁ আৰু এতিয়া ভাতটো অৰ্ডাৰ দিছোঁ। আমি থালি অৰ্ডাৰ দিছোঁ, ভেজ থালি দিছোঁ। মা মই দেউতা ভেজ থালি খাম। বৌহঁতে নান চান খাব আৰু কাৰাই চিকেন লৈছোঁ, বাটাৰ মচলা লৈছোঁ মানে চিকেন বাটাৰ মচলা আৰু পনীৰ লৈছোঁ আৰু এগ কাৰী লৈছোঁ। এইখিনি লৈছোঁ আৰু চাহকাপ নাপালোঁ। মনটো অকণমান বেয়া লাগিছে কাৰণ চাহকাপ খাবলৈ মন আছিল ঠাণ্ডা যিহেতু। কিন্তু একো নাই, চাহ নাপালেও কোকটো খালোঁ আৰু আগতে দোকানখন ডাঙৰ আছিল এইখন কিন্তু এতিয়া অকণমান সৰু হৈছে। ভোক
লাগিছে নেকি ভোক লাগিছে নেকি তাইৰ পূৰা বহুত ভোক লাগিছে খানাটো আহালে ৰৈ আছে আৰু ৱেইটিং কৰি আছে এয়া দাদা এবাৰ বিহু উইচ কৰি দে দেউতা আমি এনেকৈ গোটেই ফেমিলিটো আগতে যাই পোৱা নাই মন্দিৰত মানে গোটেইকেইটা আৰু আজিও নাই বাৰু আজিও এটা অহা নাই তথাপিও আমি আজি 5টা হ'লেও আহিছোঁ ভাল লাগিছে আৰু গোটেইবোৰ একেলগে আহি ভাল লাগে পুৰা মছলা অমলেট আমাৰ খানা আহি গ'ল এতিয়া ষ্টাৰ্ট কৰোঁ খোৱা আমাৰ খোৱা লোৱা হৈ গ'ল আৰু লাষ্টত কোনটো বস্তু ভাল লাগিলে যে যিহেতু আমাক কাঁহৰ কাঁহীত ভাত দিছে বা কাঁহৰ গ্লাছত পান দিছে সেয়েহে আমাক তামোল পাণ দিছে সেইটো বস্তু ভাল লাগিলে ইয়াৰে আহি কিনে আৰু এতিয়া খালোঁ বহুত ভাগৰ লাগি গ'লে ইয়াত বৌয়ে এতিয়া খোজকাঢ়ি আছে তাই মানে পেট ফুল হৈ গৈছে পেট ফুল হৈ গ'ল পেট ফুল খোজকাঢ়ি আছোঁ এখন গেম চলি গৈছে আপোনালোকে আহিব পাৰে যদি এটা অসমীয়া খানা খাবলৈ মন আছে ইয়াতে আহিব পাৰে খুব ধুনীয়া ইয়াৰে ফুডটো আৰু ইয়াৰে কোৱালিটিটো ভাল হয় একদম ঘৰুৱা মছলা টছলা নাই বিৰাট ধুনীয়া হয় তো ভাল লাগিল আৰু ইয়াতে এজনী বহুত ধুনীয়া কি দেখা পাইছোঁ হেল্ল' থাকোঁতে